বন্ধু বান্ধৱীসকল, এয়া চাওক ফাগুনৰ কুঁৱলী। আজি ফাগুনৰ 11 তাৰিখ আৰু এয়া চাওক মোৰ পিছফালে এয়া কুঁৱলীয়ে আৱৰি ৰাখিছে সকলোবোৰ অঞ্চল। এয়া প্ৰকৃতিৰ কি ৰূপ বাৰু? এই ফাগুন মাহত বাৰু এনেকুৱা ধৰণৰ কুঁৱলী পৰেনে? এয়া চাওক, এয়া কুঁৱলী, ফিৰফিৰা বতাহ। আচলতে ফাগুনত পছোৱা বতাহ বয় বুলি জানো, কিন্তু এয়া চাওক আন্ধাৰ হৈ গৈছে কুঁৱলীৰে। এয়াই হৈছে প্ৰকৃতিৰ বিনন্দীয় ৰূপ। এইটো প্ৰকৃতিৰ কাৰণে ভাল ৰূপ নে বেয়া ৰূপ সেইটো নেজানো। আগতে আমি ফাগুনত এনেকুৱা ধৰণৰ কুঁৱলী পৰা দেখা মনত নপৰে। এয়া আমাৰ প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ নেকি বাৰু? এতিয়াও ঠাণ্ডা। ফাগুনত সচৰাচৰ গৰমৰ আৰম্ভণি হয়। আজি 11 তাৰিখ হ'ল, তথাপিও এনেকৈ নিয়ৰে আগুৰি ধৰিছে আমাৰ অঞ্চলটো। এয়া চাওক, এয়া চাৰিওফালৰ দৃশ্য দেখুৱাইছোঁ। এয়া চাওক, ভালদৰে লক্ষ্য কৰক। এয়াই হৈছে প্ৰকৃতিৰ ৰূপ। এয়া আমাৰ পথাৰৰ দৃশ্য। ধন্যবাদ।